নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি যোৱাকালি অৰ্থাৎ 31 মাৰ্চৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাম আৰু ডেইলি 7 বজাত আমি 10টাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰি আহিছো। যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে চাই ল'ব, কাৰণ আগন্তুক যদি আপোনালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, লাগিলে সেইটো এডিআৰই হওক বা আসাম পুলিচ বা এছএছচি, ৰেলৱে গ্ৰুপ ডি, অগ্নিবীৰ এনে ধৰণৰ পৰীক্ষাই নহওক কিয়, তো প্ৰত্যেকটো পৰীক্ষাতে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহে। চ' ডেইলি যদি আপোনালোকে 10টাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন মনত ৰাখিব পাৰে, এক্সামৰ কাৰণে বহুত হেল্প হ'ব। চ' বেছি দেৰি নকৰিম, কুৱেশ্যনখিনি ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যনত কৈছে, বাব এল মানডেভ ষ্ট্ৰেইট that was recently seen in news connects which two water bodies? শেহতীয়াকৈ বাতৰিত দেখা পোৱা বাব এল মানডেভ যিটো ষ্ট্ৰেইট আছে, সেইটো ষ্ট্ৰেইটে কোনবোৰ জলাশয়ক সংযোগ কৰে বুলি কৈছে। অপশ্যনখিনি দীঘলীয়া হয়, পঢ়ি নিদিওঁ। যিটো কাৰেক্ট এনচাৰ সেইটো জানিলেই হ'ল আমাৰ। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, ৰেড চি এণ্ড গাল্ফ অফ এডেন। ঠিক আছে, লোহিত সাগৰ আৰু এডেন উপসাগৰ এই দুখন জলাশয়ক সংযোগ কৰে। কোনে? এইটোৱে বাব এল মানডেভ যিটো ষ্ট্ৰেইট আছে বা যিটো প্ৰণালী আছে, এই প্ৰণালীটোৱে সংযোগ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনত দিছে, হু হেজ বিন নেমড পেৰা আৰ্চাৰ অফ দ্য ইয়েৰ 2025 বাই ৱৰ্ল্ড আৰ্চাৰী? বিশ্ব ধনুৰ্বিদ্যাৰ দ্বাৰা কাক পেৰা আৰ্চাৰ অফ দ্য ইয়েৰ 2025 বঁটা প্ৰদান কৰা হৈছে? তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ, এইটো হৈছে অপশ্যন বি, শীতল দেৱীক এইটো উপাধি দিয়া হৈছে, পেৰা আৰ্চাৰ অফ দ্য ইয়েৰ 2025। নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন, দ্য মৰুং এডুকেশ্যন চিষ্টেম ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ কমিউনিটি? যিটো মৰুং শিক্ষা প্ৰণালী আছে পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত হয়? চ' ইয়াৰ যদি আমি কাৰেক্ট এনচাৰ চাওঁ, এইটো হৈছে অপশ্যন চি, নাগা জনজাতিৰ সৈতে সম্পৰ্কিত হয়। নেক্সট কুৱেশ্যন, এনাৰ্জি ষ্টেটিক্স ইণ্ডিয়া 2026 ইজ ৰিলিজ বাই হুইচ অৰ্গেনাইজেশ্যন? এনাৰ্জি ষ্টেটিক্স ইণ্ডিয়া 2026 কোন সংস্থাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে? কোনটো সংস্থাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে? তো ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ, এইটো হৈছে অপশ্যন চি, নেশ্যনেল ষ্টেটিক্স অফিচ। ঠিক আছে, যিটোক NSO বুলিও কোৱা হয়। এই NSO শ্বৰ্ট ফৰ্মত আহিলে NSO হ'ব। তো এই NSO প্ৰতিষ্ঠানটোৱে এইটো প্ৰকাশ কৰিছে। নেক্সট কুৱেশ্যন, which city is the venue for 9th edition of India Pharma 2026 conference? 2026 যিটো ইণ্ডিয়া ফাৰ্মা কনফাৰেন্স আছে বা সন্মিলন আছে, তাৰ নৱম সংস্কৰণৰ স্থান কোনখন চহৰ হয়? ঠিক আছে, ইণ্ডিয়া ফাৰ্মা যিটো সন্মিলন হৈছে 2026 বৰ্ষত হ'ব, এইটোৰ যিটো নৱম সংস্কৰণ আছে এইটো ক'ত পালন কৰা হ'ব? বেংগলোৰ, হায়দৰাবাদ, চেন্নাই, নিউ দিল্লী। তো ইয়াৰ যদি আমি কাৰেক্ট এনচাৰ চাওঁ কুৱেশ্যন নম্বৰ 5ৰ, সেইটো হৈছে অপশ্যন ডি, নতুন দিল্লীত পালন কৰা হ'ব। Next, which state is commonly referred as the gate of tears? কোনটো প্ৰণালীক সাধাৰণতে চকু পানীৰ দুৱাৰ, গেট অফ টিয়াৰ্ছ বুলি জনা যায়? আমি যে ইতিমধ্যে 1 নম্বৰ কুৱেশ্যনটোত পাইছিলো, এইটোৱে হৈছে ৰাইট আনসাৰ, বাব এল মানডেভ যিটো ষ্ট্ৰেইট আছে, বাব এল মানডেভ যিটো প্ৰণালী আছে, যিটোৱে লোহিত সাগৰ আৰু যিটো গাল্ফ উপসাগৰ আছিলে সেই দুখনক সংযোগ কৰে, এডেন উপসাগৰটোক সংযোগ কৰে। তো সেই ষ্টেটটোকে, বাব এল মানডেভ প্ৰণালীটোকে কি বুলি কোৱা হয়? টিয়াৰ্ছ অফ, গেট অফ টিয়াৰ্ছ বুলি কোৱা হয়। ঠিক আছে, গেট অফ টিয়াৰ্ছ বুলি কোৱা হয়। নেক্সট, which Indian Navy ship joined the Lukoyan 26 expedition? ভাৰতীয় নৌসেনাৰ কোনখন জাহাজে লুকয়ান 26 অভিযানত যোগদান কৰিছিলে? তো ইয়াৰ কোনটো কাৰেক্ট এনসাৰ হ'ব? এইটো হৈছে অপশ্যন চি। ঠিক আছে, যিটো INS সুদৰ্শিনী আছে, এই INS সুদৰ্শিনীয়ে কি কৰিছে? লুকয়ান 2026 অভিযান আছে ইয়াত অংশগ্ৰহণ কৰিছিল। নেক্সট, MiG-29 MiG-29 jets are upgraded with which missile? যেটো MiG-29 jet আছে এটো কোনটো মিসাইলেৰে উন্নীত কৰা হৈছে? তো ইয়াৰ যেটো কারেক্ট আনসার এটো হৈছে অপশন সি, আশরাম। ঠিক আছে, যেটো আশরাম ASRAAM যেটো মিসাইল আছে এই মিসাইলেৰে উন্নীত কৰা হৈছে। নেক্সট কোয়েশ্চন, হু ইজ দ্য লংগেস্ট সার্ভিং চিফ মিনিস্টার অফ ইন্ডিয়া? মোস্ট ইম্পর্টেন্ট কোয়েশ্চন, ভাৰতৰ আটাইতকৈ বেছি সময় কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীজন, এটো কারেন্ট এফেয়াৰ্ছৰ ভিতৰতো পৰে আৰু নৰ্মেল জিকে কোয়েশ্চনৰ ভিতৰতো পৰে। তো ইয়াৰ যেটো কারেক্ট আনসার হেতু হৈছে অপশন সি, অপশন বি, পৱন কুমাৰ চামলিং।
পৱন কুমাৰ চামলিং হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি সময় বেছি দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী পদত থকা ব্যক্তি আৰু তেওঁ কৰ হয় তেওঁৰ ছিক্কিমৰ হয় ঠিক আছে ছিক্কিমৰ মুখ্যমন্ত্ৰী আছিলে ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে ওকে পৱন কুমাৰ চামলিং ইজ দা ৰাইট আনসাৰ মনত ৰাখি থলে হ'ল নেক্সট আৰু লাষ্ট কোৱেশ্চন 10টা কোৱেশ্চন মনত ৰাখিব ডেইলি 7 বজাত হু হেজ বিন ৰিসেন্টলি এপইন্টেড এজ দা চেয়াৰমেন অফ NCBC যিটো NCBC আছে তাৰ অধ্যক্ষ হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ এটা হৈছে অপচন সি সাধ্বী নিৰঞ্জন জ্যোতি ঠিক আছে সাধ্বী নিৰঞ্জন জ্যোতি কি হয় NCBC ৰ নতুন কি হৈছে চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে তো আজি 10টা কোৱেশ্চন ভালদৰে মনত ৰাখিব ডেইলি 10টা কোৱেশ্চন আপোনালোকে 7 বজাত পাই যাব আজি ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ